শইকীয়া জিন্দাবাদ দক্ষিণ কামৰূপ ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি নাবাচন সাহিত্য পৰিষদৰ যি নিৰ্বাচন হৈ গৈছিলে সেই নিৰ্বাচনৰ ফলাফলৰ দিন আৰু আজি ফলাফলত দেখা গ'ল যে আমি যিদৰে আমি NDA হিচাপে কৈ আছিলোঁ যে এইবাৰ আমি নাবাচন সাহিত্য পৰিষদ নিৰ্বাচনত আমি NDA এটা অভূতপূৰ্ব সাফল্য লাভ কৰিম আৰু আজিৰ ৰিজাল্টৰ ক্ষেত্ৰত দেখা গ'ল যে সঁচাকৈ আমি কোৱাৰ দৰে আমি আজি অভূতপূৰ্ব সাফল্য লাভ কৰিছোঁ আমি ৩৬খন আসনৰ ৩৪খন আসনে আমি জয়যুক্ত হ'বলৈ সক্ষম হৈছোঁ আৰু দক্ষিণ কামৰূপৰ ক্ষেত্ৰত ক'ব লাগিব যে আমাৰ দক্ষিণ কামৰূপত আমি ইতিমধ্যে এটা চিট আমি জয়যুক্ত হৈছিলোঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে আৰু যি 15খন চিটত যি নিৰ্বাচন অনুষ্ঠিত হৈছিলে তাৰ 14খন আসন আমি NDA হিচাপে জয়যুক্ত হ'বলৈ আমি সক্ষম হৈছোঁ ইয়াৰ অৰ্থ এইটোৱেই যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত ৰাভাচাং সাহিত্য পৰিষদৰ যি ৰাইজ আছে সেই ৰাইজে বিশ্বাস কৰে টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ নেতৃত্বটো বিশ্বাস কৰে আৰু সেইটো কাৰণে আজি এটা অভূতপূৰ্ব সাফল্য আমি দেখিবলৈ পাইছোঁ আৰু আজিৰ এই নিৰ্বাচনৰ যি ফলাফল এই ফলাফলে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন এই পঞ্চায়ত নিৰ্বাচনতে এটা প্ৰতিফলন ঘটায় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি NDA হিচাপে 99% আমি 99 প্ৰায় 100% আসন আমি পাবলৈ সক্ষম টংকেশ্বৰ ৰাভাৰ মানে কি যিটো নিৰ্বাচনী প্ৰচাৰত চলে আমাৰ কথাটো এনেকুৱা ধৰণৰ যৌথভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি অসমখন চলি আছে তাত সামগ্ৰিকভাৱে প্ৰত্যেকটা পৰিষদীয় যি এলেকা আছে সকলোতে উন্নয়ন হৈছে অকল নাবাচন এৰিয়াই নহয় কাৰ্বি সাহিত্য পৰিষদেই হওক বা আমাৰ ডিমা হাছানেই হওক প্ৰত্যেকটা চবতে আমাৰ ধুনীয়াকৈ কাম কাজ চলি আছে আৰু তাৰ CEOবিলাকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত একেলগে কামবিলাক কৰিছে সেইকাৰণে সেই অঞ্চলবিলাকত উন্নয়ন যথেষ্ট হৈছে আৰু সেইকাৰণে প্ৰথম কৃতিত্বটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিব লাগে আৰু তেওঁৰ লগত সহযোগিতা কৰি আজি আমাৰ নাবাচন সাহিত্য পৰিষদৰ মুৰব্বী আমাৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়াই যথেষ্টখিনি কাম কৰিবলৈ সক্ষম হৈছে আৰু সেইটো কাৰণে ৰাজ আশ্বস্ত আৰু সেইকাৰণে আজি এই ৰিজাল্টটো আপোনালোকে দেখিবলৈ পাইছে ঠিক আছে আজি আমাৰ আপোনালোকে গম পায় যে দক্ষিণ কামৰূপ জিলাত 16টা চিট আছে তাৰ ভিতৰত আমি 15টা চিটত জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ এটা চিট গাৰো সম্প্ৰদায়ৰ এজন প্ৰাৰ্থী থিয় হোৱাৰ কাৰণে গাৰো সম্প্ৰদায়ৰ ভোটখিনি এফালে যোৱাৰ কাৰণে আমি সেই চিটটোত পৰাজিত হৈছোঁ এতিয়া আপোনালোকে গম পাইছে যে গোটেই অসমৰ ৰাইজে গম পাইছে যে এইটো আমাৰ দক্ষিণ কামৰূপ বা গোৱালপাৰা অঞ্চলত ভাৰতীয় জনতা পাৰ্টি বা NDAৰ শক্তিটো প্ৰমাণিত হৈছে আহি আছে পঞ্চায়ত নিৰ্বাচন 2026 বিধানসভাৰ নিৰ্বাচন এই বিধানসভাৰ নিৰ্বাচনে হওক পঞ্চায়ত নিৰ্বাচনে হওক NDAৰ শক্তি ভাৰতীয় জনতা পাৰ্টিৰ শক্তি আজি দক্ষিণ কামৰূপবাসীৰ ৰাইজৰ Stay informed, stay ahead. News NE 365.